জাম খাই নিশ্চয় আপুনিও ভাল পায়। জামে কি ৰোগক প্ৰতিৰোধ কৰে জানেনে? ডায়েবেটিছ থকা লোকক কিয় জাম খাবলৈ পৰামৰ্শ দিয়ে? গ্ৰীষ্মকালত কলাজাম বহুতৰে প্ৰিয়। মে মাহৰ মাজভাগৰ পৰা আগষ্ট মাহলৈকে বৃহৎ পৰিমাণত উপলব্ধ হয় ঋতুগত ফল। এই ফলটো ইয়াৰ বহুতো স্বাস্থ্যকৰ লাভালাভৰ বাবে বিশেষভাৱে প্ৰশংসিত হয়। বিশেষকৈ ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলৰ ক্ষেত্ৰত চিকিৎসকে কলাজাম খোৱাৰ পৰামৰ্শ দিয়ে। জামত যথেষ্ট পৰিমাণে লো থাকে আৰু লোৰ উপস্থিতিৰ বাবে তেজত হিমগ্লবিন বৃদ্ধি হয়। ই তেজ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। ৰক্তহীনতাত ভুগি থকা সকলৰ বাবে জাম বহুত ভাল। ইয়াত ভিটামিন এ আৰু চি থকাৰ উপৰিও বিভিন্ন খনিজ পদাৰ্থ থাকে, যিবোৰ আমাৰ চকু আৰু ছালৰ বাবে অতি উপকাৰী। জাম খালে পেট ঠাণ্ডা হয়, সেয়েহে ই সোনকালে হজম হয়। যিসকলৰ বুকু জ্বলাৰ সমস্যা আছে তেওঁলোকে অধিক জাম খোৱাটো লাভদায়ক। জামৰ গেলিক এচিড, মেলিক এচিড, টেনিনত থকা অক্সেলিক এচিডে বেটুলিক এচিড সংক্ৰমণ আঁতৰাই ৰাখে। জাম মেলেৰিয়া প্ৰতিৰোধী আৰু বেক্টেৰিয়া প্ৰতিৰোধী। যিহেতু ইয়াৰ বেক্টেৰিয়া প্ৰতিৰোধী গুণ, সেয়ে ই দুৰ্গন্ধ মুখৰ পৰা আঁতৰাই ৰখাত সহায় কৰে। জামত উচ্চ পৰিমাণৰ ভিটামিন চি থাকে, ফলস্বৰূপে শৰীৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰক সাধাৰণ ঋতুগত ৰোগৰ পৰা সুৰক্ষিত কৰে। জামত থকা পটাছিয়ামে হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। একে সময়তে উচ্চ ৰক্তচাপ হ্ৰাস কৰিলে কাৰ্ডিঅ'ভাস্কুলাৰ ৰোগ আঁতৰত থাকে। যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকৰ বাবে জাম বহুত ভাল আৰু ইয়াৰ ডায়েবেটিক প্ৰতিৰোধী উপাদান আছে, যি ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে। এই ফলৰ গ্লাইচেমিক সূচক নিম্ন হোৱাৰ বাবে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ হয়। ই ডায়েবেটিছৰ লক্ষণবোৰো নিয়ন্ত্ৰণত ৰাখে, যি অত্যাধিক প্ৰস্ৰাৱ বা বাৰে বাৰে প্ৰস্ৰাৱৰ ফলত হয়। কেৱল ফলেই নহয়, লগতে এই গছৰ পাত ডালবোৰকো সকলোৰে সৈতে ব্যৱহাৰ কৰা হয়। জামত গ্লুক'জ, ডেক্সট্ৰ'জ আৰু ফ্ৰুক্টোজ থাকে, যি মানুহক কাম কৰিবলৈ শক্তি প্ৰদান কৰে। মানুহৰ বয়স বাঢ়ি অহাৰ লগে লগে তেওঁলোকৰ স্মৃতিশক্তিও হেৰুৱায়। জামে স্মৃতি শক্তিশালী কৰি ৰখাত সহায় কৰে। যিসকল লোকে বৰ্ধিত ওজনক লৈ চিন্তিত আৰু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে আহাৰ তালিকাত জাম অন্তৰ্ভুক্ত কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।